সকলোৱে ভৰি দিব লাগিব দেই, সকলোৱে ভৰি এই সৌচ যদি অকণ মাজত ভৰাই দিয়ক, সকলোৱে ধৰি দিব। সৰুৰ পৰা দেখি আছো এই পথটো যেনেকুৱা আছিলে তাতকৈ অধিক বেয়া হৈ পেলাই গৈ আছে। মানে বাৰিষা হ'লে আপোনাৰ এআঁঠু বোকা হয়, ইয়াত ওলাব নোৱাৰি, ইয়াত খৰালি হ'লে গোটেই ধূলি হয়। গতিকে আজি আমি সমূহ গোটেই এই গাঁওবাসী ৰাইজে ইয়াত বন্তি জ্বলাই তামোল পাণ মানে আগবঢ়াই পেলাই আমি লোক নিৰ্মাণ বিভাগৰ যিজন দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ আমি মানে সুমতি বিচাৰি পেলাই আমাৰ ৰাইজৰ দুৰ্দশাৰ প্ৰতি তেখেতৰ সুমতি আহক, আমাৰ ৰাস্তাটো অতি সোনকালে পকীকৰণ কৰি দিয়ক, তাৰ কাৰণে আমি মানে প্ৰাৰ্থনা জনাবলগীয়া হৈছে। আৰু আমি আচলতে স্থানীয় বিধায়কজন যিজন অকমান্য বিধায়ক ৰূপজ্যোতি কৰ্মী বুলি কয়, সততে বিতৰ্কত থকা ৰূপজ্যোতি কৰ্মী, তেখেতৰ সুমতি বিচাৰি পেলাই আমি কোনো ধৰণৰ লাভ নহ'ব। আমি জানো তেখেতক যেতিয়া মাকে সপোন দেখুৱাব যে ৰাইজৰ কাম কৰ, এতিয়ালৈকে বৰ্তমান মাকে কৈ থৈছে সপোনত আহি পেলাই তই ৰাইজৰ কাম নকৰিবি বোপা, তোৰ নিজৰ উন্নতিৰ তই কথা চিন্তা কৰ, তই বিজেপিলে দল বাগৰি গলি, তোৰ নিজৰ উন্নতিৰ কথা চিন্তা কৰ বোপাই, তই এতিয়া ৰাইজৰ কথা চিন্তা নকৰিবি, তোক সপোনত তেনেকৈ দেখালে। গতিকে এতিয়া ৰাইজক তেওঁৰ দুৰ্দশাৰ প্ৰতি তেওঁ কোনো ধৰণৰ কাণসাৰ নাই। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাৰ সুমতি আহক আৰু আমাৰ পথছোৱা অতি সোনকালে বাৰিষাৰ আগে আগে পথটো পকীকৰণ কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি আচলতে সঁচাকৈ দুৰ্ভগীয়া যে অসমৰ 126টা সমষ্টিৰ ভিতৰত একেবাৰে অউন্নত পিছপৰা সমষ্টিটোৱে হ'ল মৰিয়নি সমষ্টি। আচলতে ইয়াৰ মূলতে হৈ গ'ল বিধায়কজন, এজন অকমান্য বিধায়কে তেওঁ মাকৰ দিনৰ পৰা একেখন গাদীত বহি খাই ৰাইজক মানে তেখেতে ৰাইজক কোঙা কৰি পেলাইছে। আচলতে ৰাইজৰ টকাৰে তেখেতে এটা মানে ধুনীয়া জীৱন যাপন কৰি আছে, কিন্তু ৰাইজৰ দুৰ্দশাৰ প্ৰতি নাই। আমি অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক পুনৰ, আৰু লগতে দাবী জনাইছোঁ যদি আমাৰ পথছোৱা সোনকালে পকীকৰণ কৰি নিদিয়ে, আমি এই জংঘল ব্লকবাসী ৰাইজে অহা 26 চনৰ ইলেকশ্যনত কোনো এজন মানুহে আমি ইয়াত ভোট প্ৰদান নকৰোঁ, তাৰ আমি সিদ্ধান্ত লৈছোঁ, আজি প্ৰতিজ্ঞা কৰিছোঁ। গতিকে আমাৰ অতি সোনকালে খৰালিৰ আগে আগে আমাৰ পথছোৱা পকীকৰণ কৰি দিয়ক।